এইখনেই হৈছে যোৰহাট ষ্টেডিয়াম। ইয়াতে হ'বলৈ গৈ আছে অহা কাইলৈ মহা আয়োজন। ইয়াতে উপস্থিত থাকিব হাজাৰ হাজাৰজন সংগীতপ্ৰেমী ৰাইজ। লগতে উপস্থিত হ'বহি জুবিন গাৰ্গকে আদি কৰি বিভিন্নজন বিশিষ্ট ব্যক্তি। লগতে থাকিব মুম্বাইৰ পৰা অহা কেইবাজনো অতিথি। এইখন কোনো বাহিৰত নহয়, যোৰহাটতে আছোঁ মই বিশেষকৈ। এয়া হৈছে যোৰহাট ষ্টেডিয়ামৰ ভিতৰ, মানে যোৰহাট ষ্টেডিয়ামত। আৰু হ'বলৈ গৈ আছে এটা ডাঙৰ মহা আয়োজন অহা কাইলৈ 4টা বজাৰ পৰা। দিছেনে একদম পূৰা যোজা চলি আছে, কাম কাজ চলাই আছে এইপিনলৈ। আৰু এইপিনলৈ দিছেনে পূৰা সাজু হৈছে অহা কাইলৈৰ কাৰণে। যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰিবলৈ হৈছে মিউজিক ফেষ্টিভেল। ইয়াতে উপস্থিত হ'বহি হাজাৰ হাজাৰজন সংগীতপ্ৰেমী ৰাইজ। লগতে থাকিব জুবিন গাৰ্গকে আদি কৰি বিভিন্নজন বিশিষ্ট অতিথি। এয়াই হৈছে যোৰহাট ষ্টেডিয়াম। এইখনেই হৈছে যোৰহাট ষ্টেডিয়াম। আৰু এইপিনে আছে জয়ন্তদা। জয়ন্তদা ভালনে? একদম বঢ়িয়া। হয় নেকি? যিহেতু অহা কাইলৈ এটা মহা আয়োজন চলিবলৈ গৈ আছে যোৰহাট ষ্টেডিয়ামৰ, আৰু প্ৰথমবাৰলৈ হ'বলৈ গৈ আছে, তো কি কয় তাৰ বিষয়ে? কোন কোন উপস্থিত থাকিব ইয়াত, কেনেধৰণে? আৰু এইখনেই হৈছে যোৰহাট ষ্টেডিয়াম। আৰু এইপিনে আছে জয়ন্তদা। জয়ন্তদা ভালনে? একদম বঢ়িয়া। হয় নেকি? যিহেতু অহা কাইলৈ এটা মহা আয়োজন চলিবলৈ গৈ আছে যোৰহাট খেলপথাৰত, আৰু প্ৰথমবাৰলৈ হ'বলৈ গৈ আছে, তো কি কয় তাৰ বিষয়ে? কোন কোন উপস্থিত থাকিব ইয়াত, কেনেধৰণে? সকলোকে ধন্যবাদ জনাইছোঁ। হয়, আইকনিক হোৱাইট যোৰহাট মিউজিক ফেষ্টিভেল 2024 যোৰহাটত পোনপ্ৰথমভাৱে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই ক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগ আৰু তোমালোকৰ নিচিনা সকলোকে ইভেণ্ট মিডিয়া, প্ৰিণ্ট মিডিয়া সকলোকে মই আন্তৰিক শুভেচ্ছাৰ লগতে আশীৰ্বাদো বিচাৰিছোঁ, যাতে এই প্ৰগ্ৰেমটো আমাৰ প্ৰয়াত বন্ধু শ্ৰীযুত পুৰুঞ্জয় হাজৰিকাৰ সোঁৱৰণিত আমি কৰিবলৈ লৈছোঁ। গতিকে ইয়াৰ মূল থিমটোৱে হৈছে কিপ যোৰহাট ক্লিন যোৰহাট, আৰু এজন জাবৰমুক্ত যোৰহাটৰ লগতে তেখেতৰ সোঁৱৰণি, আৰু আমাৰ যিখিনি অনাগত দিনত আহিবলগীয়া যোৰহাটৰ যিখিনি প্ৰতিভাৱান শিল্পী, সংগীতৰ ক্ষেত্ৰত হওক, বাদ্যযন্ত্ৰ বজোৱাৰ ক্ষেত্ৰত হওক, এই সকলোবিলাকৰ কাৰণে তেওঁলোকক এনকাৰেজ কৰা এটা প্ৰধান উদ্দেশ্য। ইয়াৰ লগে লগে আমি অতি দুখেৰে জনাওঁ যে কেউজন প্ৰতিষ্ঠিত আন্তৰ্জাতিক আমাৰ শিল্পীয়ে ইয়াত পৰিৱেশন কৰিব, অথচ আমি যোৰহাটবাসী হৈ আজিলৈকে কিন্তু তেওঁলোকক এটা বিশেষ স্বীকৃতি দিব পৰা নাই। সেয়েহে আমি এই পোনপ্ৰথমবাৰৰ বাবে জয় বৰুৱাৰ নিচিনা এজন প্ৰতিষ্ঠিত শিল্পী, যি আন্তৰ্জাতিক খ্যাতি সম্পন্ন, ৰিচেণ্টলি তেওঁ পৃথিৱীৰ বিখ্যাত ষ্টুডিঅ' লণ্ডনত এটা তেওঁ আজি 4 দিনৰ আগতেই বাণীবদ্ধ কৰি আহিছে। ইয়াৰ উপৰিও আমাৰ ইয়াৰে স্থানীয় শংকুৰাজ, জংকি আৰু স্প্ৰিং বাইট বুলিও এটা বেণ্ড আহিব। সকলোখিনিয়ে আমাৰ যোৰহাটৰ আচলতে, কিন্তু ডাঙৰ চেণ্টিমেণ্ট, তেওঁলোকে বাহিৰত গৈ আমাৰ যোৰহাটৰ পৰা বাহিৰত গৈ তেওঁলোক প্ৰতিষ্ঠিত হৈছে, অথচ আমি যোৰহাটবাসী তেখেতসকলক ৰিকগনেশ্যনটো আজিলৈকে দিব পৰা নাই। সেই দুখটো আজি আমি ইয়াত প্ৰকাশ কৰিম, আৰু তেওঁলোকক আমি এটা ডাঙৰ স্বীকৃতি দিম। এইটোৱে আমাৰ প্ৰধান উদ্দেশ্য। গতিকে সফল হওক, ভাল হওক, সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ, আৰু সুন্দৰকৈ যাতে পৰিৱেশন কৰি সকলোৱে সুখে শান্তিৰে ধুনীয়াকৈ পিচফুলি অনুষ্ঠানটো হয়, তাৰ বাবে মই কামনা কৰিছোঁ। আৰু মই মুখপাত্ৰ হিচাপে ইয়াত যিখিনি গোটেইখিনি কৰিব লাগে, বা বন্ধুবৰ্গৰ হিচাপে লৈ যিখিনি কৰিব লাগে, সকলোখিনিয়ে মই দায়িত্ব পালন কৰি আহিছোঁ। সকলো বাদ দি 23 তাৰিখটো কেনেকৈ ছাকচেছফুলি এটা গ্ৰেণ্ড ছাকচেছ প্ৰগ্ৰেম কৰিব পাৰি, তাৰ কাৰণে চিন্তা কৰি আচলতে দিনে ৰাতি ইয়াত থাকি আছোঁ। এইটোৱে আমাৰ প্ৰধান উদ্দেশ্য। এইটো পোনপ্ৰথমবাৰৰ হৈছে, আৰু এইটো কণ্টিনিউটি থাকিব। এইটো আমি অহা বছৰলৈ আৰু ডাঙৰকৈ পাতিম। এইটো ঘপককৈ লোৱা এটা সিদ্ধান্তৰ কাৰণে আমাৰ অকণমান হয়তো দুই এটা যদি লেম এক্সকিউজ থাকেও, এইটো আমি ৰেক্টিফিকেশ্যন অফ এৰৰ্ছ, এইটো আমি অহা বছৰলৈ কৰিম। অহা বছৰলৈ আৰু ধুমধামে হ'ব, সুন্দৰ হ'ব। আৰু তাৰ লগতে আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছোঁ, আমাৰ থলুৱা বাদ্যযন্ত্ৰ শিল্পী এগৰাকীক নামটো কৈ দিয়া অনুচিত আগতীয়াকৈ, তেখেতকো আমি ইয়াত সম্বৰ্ধনা জনাম। আৰু এটা যোৰহাটৰ অগ্ৰগণী অনুষ্ঠান, যোৰহাটৰ একদম অসমৰ ভিতৰত যে বিকলাংগসকলক তেখেতে পঢ়াই শুনাই এনেকুৱা এটা অনুষ্ঠান কৰি খুব সুন্দৰ এটা কাম কৰি আছে বেচৰকাৰী অনুষ্ঠান হিচাপে। তেখেতসকলৰ কাৰণেও আমি কিবা এটা কৰিম বুলি ভাবিছোঁ। এই সকলোবোৰ উদ্দেশ্য যাতে সফল হয়, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত সহায় সহযোগ বিচাৰিছোঁ। আৰু লগতে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, ইমান এটা ডাঙৰ আৰু ইমান এটা মহান উদ্দেশ্য লৈ পিনে আপুনি যে আগবাঢ়িছে। সকলোকে ইয়াৰ কৰ্মকৰ্তা মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। যোৰহাটৰ প্ৰথমবাৰ আৰু সুন্দৰ হ'ব লাগে, বহুত ভাল। হয়, আৰু এটা শুনিছোঁ জুবিন গাৰ্গ। হয়, থাকিবই। জুবিন গাৰ্গ আহিব। জুবিন গাৰ্গ আমাক সম্বৰ্ধিত ব্যক্তি, আৰু তেখেতসকলক আমি নিমন্ত্ৰিত ব্যক্তি হিচাপে মাতিছোঁ। তেখেতেও থাকিব। তেখেতে যোৰহাটৰ চেণ্টিমেণ্টটো লৈ পেলাই তেখেতে কৈছে, যোৰহাটত এনেকুৱা এটা ফেষ্টিভেল পাতিছোঁ, আমি মই কিয় নাযাম, মই নিজে যাম বুলি কৈ তেওঁ খুব গৌৰৱ কৰিছে।
আৰু গৌৰৱ কৰি আহি আমাৰ মাজত তেখেতে উপস্থিত হৈ আমাক আৰু অলপ এনকাৰেজ কৰি উৎসাহ জনাব। হয়, লগতে আৰু মুম্বাইৰ পৰা কেইবাজনো আহিছে। হয়, তেনেকৈ এটা বিশিষ্ট অতিথি মানে এটা ব্ৰেণ্ড সেই ব্ৰেণ্ডটোৱে গোটেইখিনি পৰিৱেশন কৰিব। মূল আমাৰ হিন্দী অসমীয়াও আছে, ইংলিছতো আছে। তেওঁলোকৰ খ্যাতিসম্পন্ন আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্ন লোক তাত আছে। এইসকলেও তেওঁলোকে সুন্দৰভাৱে ইয়াত মানে উপস্থাপন কৰি পেলাই পৰিৱেশন কৰিম বুলি আমাক জনাইছে।